নমস্কাৰ অন্য খবৰলৈ ষ্টুডিঅ নানা ভালুকৰ হাঙিত পৰিণত হল 50 কোটি টকীয়া গ্ৰেটাৰ চেলেং পানী যোগান আঁচনি বিশুদ্ধ খোৱা পানী যোগানৰ নামত মৰিয়নিবাসীক প্ৰবল প্ৰতাৰণা মৰিয়নি সমষ্টিবাসীক বিশুদ্ধ খোৱা পানী যোগানৰ বাবে 2013 চনতে তেতিয়াৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নিৰ্মাণ কাম আৰম্ভ কৰা গ্ৰেটাৰ চেলেং পানী যোগান আঁচনি 50 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ আৰম্ভ হোৱা পানী যোগান আঁচনিখন আজি 7টা বছৰে কিন্তু কাৰ্যক্ষম হৈ নুঠিল আঁচনিৰ কাম-কাজসমূহ বিভাগীয় প্ৰাককলন অনুসৰি হোৱাৰ সলনি আৰম্ভণিৰে পৰা ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ফলশ্ৰুতিত কোটি টকীয়া আঁচনিখন সম্প্ৰতি বগাহাতীত পৰিণত হল অন্তৰ্গত চেলেংহাটৰ এইটো এটা বৃহৎ পানী যোগান আঁচনি প্ৰায় 80 কোটি টকাৰ ব্যয় সাপেক্ষে সম্পূৰ্ণ হ'বলগীয়া এইটো এতিয়া প্ৰায় 7-8 বছৰে এনেদৰে আছে আৰু সেই পৰ্যায়ৰ পৰা আহি এতিয়া যিটো পৰ্যায়ত আছে দেখা গৈছে যে ঠিক আৰু 4-5 বছৰৰ পিছতে হয়তো এই কাৰ্যক্ষম হৈ উঠিব তদানীন্তন জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰী আহিছিলে ইয়াতে সভাও অনুষ্ঠিত কৰিছে তেওঁ কৈছিলে এইটো অতি সোনকালেই হৈ উঠিব কিন্তু সেই সোনকালটো আজিলৈকে সোনকালে হৈ আছে 2020 চন পালেহি 2020 চনতো এইটো সম্পূৰ্ণ হৈ নুঠিলে আৰু তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া তৰুণ গগৈ দিনতে এইটো কাৰ্যসূচী লোৱা হৈছিলে তেওঁলোকে তৰুণ গগৈ নিজে আহি ইয়াত আধাৰশিলা স্থাপন কৰিছিলেহি কিন্তু যিটো গতিত এইটো হ'ব লাগিছিলে সেই গতিত আজি পৰ্যন্ত হৈ উঠা নাই আৰু ফলত মৰিয়নি মানে যিটো সমষ্টি আছে মৰিয়নি সমষ্টিৰ দেবেৰাপাৰ এৰিয়ালৈকে নকছাৰী মৌজালৈকে ইয়াৰ পানী যাব এটা যথেষ্ট বৃহৎ এটা এলেকা সামৰি লৈছে এই গোটেই প্ৰজেক্টটোৱে গতিকে বৃহৎ চেলেংহাট পানী যোগাৰ যিটো বৃহত্তৰ চেলেংহাট পানী যোগান যি আঁচনি এই আঁচনিটো কাৰ্যক্ষম যদি সোনকালে হৈ তেতিয়াহে ৰাইজে পানীৰ পৰা অন্তত ভাল পানী পাব কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে বিগত প্ৰায় 3-4 বছৰে ইয়াৰ কাম যথেষ্ট লেহেমীয়া গতিত হৈছে গতিকে এই লেহেমীয়া গতিটো যদি শেষ নহয় উত্তৰণ নহয় তেতিয়াহ'লে নিশ্চয় এইটো আৰু দীঘলীয়া সময় লাগিব ফলত আৰু কিছুদিনলৈ মানুহে খোৱা পানী পোৱাৰ আশাত এইদৰে থাকি যাব লাগিব আৰু এটা কথা আমি অনুৰোধ জনাম চৰকাৰক এইটো যাতে তিতাবৰৰ যিটো 100 কোটি টকীয়া গ্ৰেটাৰ তিতাবৰ পানী যোগান আঁচনি আছিলে সেই তেনেকুৱা যাতে নহয়গৈ তাৰ প্ৰতি এটা আমি এতিয়াই অনুৰোধ জনাইছোঁ কাৰণ সেইটোত পানী কিমান কাৰ্যক্ষম হৈ আছে সকলোৱে গম পায় আৰু তাৰ কাষৰে সমষ্টি মৰিয়নিৰ এইটো এই খবৰটো সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছোঁ চাই দেখোঁ পৰৱৰ্তী খবৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ